সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশারে ননি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুঃখত হাহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। আপোনাৰ বন্ধুৰ ন্যায়ৰ কাৰণে আপুনি এটা দিন দিব নোৱাৰেনে? কি কথা কয় হে? আপুনি মোৰ বন্ধুত্বক লৈ প্ৰশ্ন তুলিলে। তই মোক শুৱালকুছিৰ পৰা চবতছে দামী পাটৰ মেখেলা চাদৰ যোৰ আনি দিব লাগিব আৰু মই সেইটো মোৰ বিয়াত পিন্ধিম। মই মানে গোটেই বছৰটো কাম কৰি পইচা গোটাই তোক পাটৰ সেট কিনি দিম। কি পাটৰ সেট কিনি দিম? কিনি দিবই লাগিব। আমাক কৈছে তোক হেনো বুজাব লাগিব যে তই যে বেংগলোৰত চাকৰিটো পাইছিলি যে সেইটো গৈ জইন কৰিব লাগে। ইয়াত হেনো তই এনেহে সময় নষ্ট কৰি আছ। এই খঙৰ কাৰণে মানুহবিলাকৰ মাজত সম্পৰ্ক নষ্ট হয় আৰু এই খঙৰ কাৰণে কুশলদাই নিজৰ জীৱনো হেৰুৱাব লগা হ'ল। কি? নিপন কথা এটা কচোন। কি? তই যে কাম কৰি আছ তাত কিমানমান দৰমহা পাৱ? তইনো কি মোৰ কামৰ কথাতে লাগি আছ? নাই কচোন। পাওঁ 15,000 মান পাওঁ। মাত্ৰ 15,000? কি মাত্ৰ 15,000? মোৰ নিচিনা ইমান পঢ়া শুনা নথকা ল'ৰা এজনৰ কাৰণে 15,000 টকা বহুত। আৰু অফ কেইদিন পাওঁ? অফ তেনেকৈ নাথাকে, ৰেগুলাৰ যাব লাগে। মই ইচ্ছা কৰি কেতিয়াবা অফ লওঁ। আৰু আমাৰ এই শৰ্মাই গৰমৰ দিনত পায় ভালেখিনি, কাৰণ গৰমৰ দিনত AC ফ্ৰিজ এইবিলাকৰ ডিমাণ্ডটো বাঢ়ি যায়তো। ঠাণ্ডাৰ দিনত তাৰো মাৰ্কেট ডাউন। নাই এনেকৈ নহ'ব। তহঁতে বেলেগৰ কাৰণে কষ্ট কৰি তাহাঁতক ধনী বনাই নিজে মাত্ৰ 15,000 টকাৰে গোটেই জীৱনটো কি কৰিবি? বেলেগ কিবা এটা কৰিব লাগিব। কি বেলেগ কিবা কৰিব লাগিব? দেউতাৰ কেছটোৰ কাৰণে আমি চবেই কষ্ট কৰি কৰি হত্যাকাৰীক ধৰিবলৈ মাত্ৰ কেইটামান ষ্টেপ বাকী আছে। এতিয়া আৰু আমাৰ কাৰণে এইখিনি কৰিবলৈ গৈ এই কষ্টখিনি এনেই কিয় যাব দিব বিচাৰিছ? আমি যি কৰি আছো কৰি থাকিবলৈ দে। তহঁতে কি নিয়ৰৰ মগজু নাথাকা বুলি ভাবিছ? মোৰ মনৰ আশা পূৰণ কৰিবলৈ তহঁতৰ পৰা সহায় ল'ম আৰু তাৰে বিনিময় মই একো নকৰিম, এনেকৈ নহ'ব। মই মোৰ দেউতাৰ হত্যাকাৰীক ধৰিম আৰু তাক শাস্তি দিম আৰু তহঁতৰ কামৰো এটা চলিউশ্যন ওলাম। তহঁতে বাছ ৰেডি থাক, এইবাৰ ৰেভলিউশ্যন আহিব। কি হ'ল? তই যিটো ভাবিছ সেইটো একো ভুল ভবা নাই, আৰু বিজনেছ কৰাটোতো একো বেয়া কথা নহয়। আৰু তই চিন্তাও নকৰিবি, তই যি কৰিব ওলাইছ তই আগবাঢ়। মোৰ পৰা তই সম্পূৰ্ণ সহযোগিতা পাবি। মাত্ৰ এটাই দুখ লাগিছে দেচোন, মোৰ পৰা টকা পইচাৰ সহায় তই নাপাবি। দেউতা, মই তোমাক টকা পইচাৰ কথা কৈছো নেকি? কোৱা নাই ন? তুমি কেৱল মই যিটো কাম কৰিবলৈ গৈ আছো সেইটো কামত যাতে সফল হওঁ তাৰ বাবে আশীৰ্বাদ দিবা। আৰু তই মোৰহে ল'ৰা, তই সফল নোহোৱাৰ কথাই নাহে।
তই সফল হবিয়েই বুজিছ যি মানুহৰ কৰ্মৰ প্ৰতি লক্ষ্য আৰু উদ্দেশ্য ভাল সেই মানুহৰ কৰ্মই সফলতাৰ শিখৰ চুবই মনত ৰাখিবি পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাৰ গতিকে হৃদয় পবিত্ৰ কৰি কামত লাগি যা তুমি কিন্তু কেইদিনমান মোক লাগি দিব লাগিব এই প্ৰতিবাদ আছে আন্দোলন আছে বুলি অকলশৰীয়া কৰি থৈ নাযাবা হেৰ নাযা দে পিছে মোৰ কথাটো জানই মোৰ জীৱনটো কেৱল মোৰ নহয় মোৰ জীৱনটো তহঁতৰ আধা আৰু দেশৰ জনগণৰ আধা গতিকে জীয়াই থাকোঁতে যদি দেশৰ জনগণৰ কিবা অসুবিধা হয় মইতো যাবই লাগিব জানো দিয়া দেউতা এটা কথা কি জানা কি তোমাৰ সেইটো কথাই মোৰ মনত তোমাৰ প্ৰতি সন্মানটো বহুত বেছি বঢ়াই দিয়ে সঁচাকৈ কৈছোঁ দেউতা তোমাক লৈ মই গৌৰৱ কৰোঁ বাহ যা কামত ধৰ গৈ যা কামত ধৰ কি হ'ল ইমান খৰধৰকৈ মাতিছো যে গধূলিটো লগ পালোহেঁতেন তহঁতক এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ মাতিছোঁ কিয় কি ইম্পৰ্টেণ্ট কথা মই কথা এটা ভাবিছোঁ কি কথা নকওঁ কিয় আমি আৰু এনেকৈ নাথাকোঁ দে এনেকৈ নাথাকোঁ মানে কেনেকৈ থাকিম এনেকৈ মানে কাম কাজ এৰি তহঁতেও মোৰ লগত মোৰ দেউতাৰ হত্যাকাৰীক বিচাৰি ফুৰা সেইবোৰ কৰি সময়হে নষ্ট কৰিছোঁ সেইবোৰ নকৰোঁ দে আৰু পাগল হৈছ নেকি তই ব্ৰেইনটো গ'ল নেকি তোৰ কি কৈ আছ এবাৰ ভাবি চাইছ নাই শৰ্মাদাই তোক কিবা কৈছে আমি দুটাই কিবা কৈছোঁ তোক পাগল আগতেহে আছিলোঁ এতিয়া সেইবোৰ পগল আমি বন্ধ কৰিম বুলি ভাবিছোঁ আমি বন্ধ কৰিব লাগিব তহঁতে মোৰ সৰ্বস্ব হয় মোৰ ভাই হয় বুজিছনে নাই আৰু একো নালাগে মোক ভাই তই কিবা কাৰণত আমাক বেয়া পাইছ নেকি তই ভুল কিয় বুজি আছ মই বেয়া পোৱা নাই তহঁতক আমাৰ জীৱনৰ পৰা সেই বেয়াবোৰ আঁতৰাবহে খুজিছোঁ সেইকাৰণে এই সিদ্ধান্তটো লৈছোঁ মই বুজিছনে নাই যি হৈ গ'ল এতিয়া নতুনকৈ কিবা এটা আৰম্ভ কৰোঁ মোৰ লগত অকণমান টকা আছে ভাবিছোঁ নতুনকৈ বিজনেছ এটা আৰম্ভ কৰোঁ কি বিজনেছ সেইটো মই ভাবি থৈছোঁ তই চিন্তা নকৰিবি তহঁতে মোক তহঁতে বিজনেছত পাৰ্টনাৰ হিচাপে ল'বিনে নাই আৰু কথা চা প্ৰথমতে নিজে ডিচাইড কৰিব তাৰপিছত আকৌ আমাকে সোধে তেনেহ'লে কাইলৈৰ পৰা আমি এটা নতুন জীৱন আৰম্ভ কৰোঁ নিয়ৰক কিন্তু মানিব লাগিব দেই তাৰ কিন্তু বিজনেছৰ নলেজ কিছু আছে দেই আছে সি জানিবই বিজনেছ পঢ়ি আহিছে এনেকৈ বিজনেছ পঢ়ি অহা ল'ৰা কিমান দেখিছোঁ ডাঙৰ বিজনেছ স্কুলত বিজনেছ পঢ়ি আহে আৰু এই গুৱাহাটীৰ এইবোৰ মাৰোৱাৰীবোৰৰ তলত কাম কৰি থাকে প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন খং নামে চণ্ডাল এই খঙৰ কাৰণে মানুহবিলাকৰ মাজত সম্পৰ্ক নষ্ট হয় আৰু এই খঙৰ কাৰণে কুশলদাই নিজৰ জীৱনো হেৰুৱাব লগা হ'ল কি ভগৱান কি কৈ পালো
ছাৰ হয় ছাৰ মই একদম সাজু আছোঁ ছাৰ ছাৰ মই অকলে যাম নেকি হ'ব ছাৰ বৰুৱা ছাৰ আপুনি বাৰু মোক পিছা কৰি আছে নেকি কি কয় হে মই বজাৰ কৰি আছোঁ আপোনাক কি পিছা কৰিম আপুনি বজাৰ কৰিছে বজাৰ কৰিছোঁ বঢ়িয়া কৰক কৰক ঠিক আছে মালখিনি পঠিয়াইছোঁ পইচাটো আপুনি ট্ৰান্সফাৰ কৰি দিব আজিয়ে দিব ঠিক আছে আহিলি ষ্টকখিনি চেক কৰিছতো ঐ চানমাৰী পাৰ্টিটো যে এডভান্সটো দিলে বঢ়িয়া আৰু 4টা পাৰ্টিৰ পইচা আহি গ'লে আমি প্ৰফিটত আহি যাম বে এটা কথা কি জানো আমাৰ নিয়ৰক কিন্তু মানিব লাগিব দেই তাৰ কিন্তু বিজনেছৰ নলেজ কিছু আছে দেই আছে সি জানিবই বিজনেছ পঢ়ি আহিছে এনেকৈ বিজনেছ পঢ়ি অহা ল'ৰা কিমান দেখিছোঁ ডাঙৰ বিজনেছ স্কুলত বিজনেছ পঢ়ি আহে আৰু এই গুৱাহাটীৰ এইবোৰ মাৰোৱাৰীবোৰৰ তলত কাম কৰি থাকে কিন্তু আমাৰ নিয়ৰ চামথিং এক্সট্ৰা বে আৰে বেলেগটো হ'বই না বন্ধু কাৰ কিন্তু মানিব লাগিব 1 মাহৰ ভিতৰত ইমান প্ৰফিট হোৱা বিজনেছটো এষ্টাব্লিছ কৰি দিলে বে বে নিয়ৰ নোহোৱা হ'লে কিন্তু আমি নিজেই কিন্তু এনেকুৱা বিজনেছ থিয় কৰাব নোৱাৰিলোহেঁতেন তাক কিন্তু আমি বহুত ছাপোৰ্ট কৰিব লাগিব দেই আৰু তাক আমাতকৈ বেছি শ্বেয়াৰ দিব লাগিব দেই আৰে সি শ্বেয়াৰ ল'বওতো লাগিব নিয়ৰ তেনেকুৱা ল'ৰা নহয় লাগিলে সি আমাক বেছি প্ৰফিট দিব নিজে কেতিয়াও নলয় আমি যে বহুত লাকি বে আমি তাৰ নিচিনা বন্ধু এজন পাইছোঁ বে এটা কথা কিন্তু দেই নিয়ৰ বহুত টেনশ্যনৰ পিছত এই নৰ্মেল অৱস্থালৈ আহিছে গতিকে কিবা এটা যদি প্ৰব্লেম হয় সেই প্ৰেছাৰটো তাৰ তাতে যাতে নাযায় কিবা প্ৰব্লেম হয় কিবা টেনশ্যন হয় আমাৰ দুটাৰ মাজতে ঠিক কথা কৈছে অ'কে ডান 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 তই আৰু ওলাই আহিলি কিয় দিনটো ইমান কষ্ট হৈছে অকণমান ৰেষ্ট ল'ব লাগে হওক দে কষ্ট নিজৰ কামৰ বাবেহে কষ্ট হৈছে এইখিনি কষ্টটো প্ৰত্যেকজন মানুহে নিজৰ জীৱনত কৰিবই লাগিব আৰে কষ্টটো কৰিবই লাগিব কিন্তু ৰেষ্ট লোৱাটো সিমানে দৰকাৰ ন তই হলি আমাৰ ব্ৰহ্মাস্ত্ৰ আমি আমাৰ ব্ৰহ্মাস্ত্ৰকটো ভালকৈ ৰাখিব লাগিব আচ্ছা বুজিছোঁ দে মই তহঁতে মানে মোক আমাৰ আড্ডাটোলৈ অহাটো বন্ধ কৰিব খুজিছ মই মানে তহঁতক আৰু লগ কৰিব নালাগে দে ঠিক আছে দে নাহোঁতে আজিৰ পৰা থাক তহঁত এই ৰ অকণমান ৰহ তোক মই কিবা বেলেগ ভাবিহে কৈছিলোঁ তই আৰু কিবা বেলেগ ভাবিলি তোক চালা কৈছিলো না হা তই মোক বুজাই আছিলি তাই বেয়া পালে নে ইয়াকটো মই পাগল নেকি আৰে বাবা ধেমালি অকল তহঁতেই কৰিব পাৰ নেকি হা মই নোৱাৰো তাৰমানে তই বেয়া পোৱা নাই পাগল নেকি বে তয়ো মানে শুন মোৰ এটা নতুন বিজনেছ প্লেন আছে শুনিবি ব'ল আগতে চাহ খাই আহোঁ ব'ল হ'ব দে এই বান্দৰটো কিন্তু ভুল কথা কোৱা নাই নিয়ৰ মই তহঁতক কি বুজালো আৰু তহঁতে কি বুজি পালি আৰে মোৰ কথাখিনিৰ মেইন অবজেক্টিভটোৱে বুজি নাপালি দেখোন মই বিজনেছটো এতিয়াই ষ্টাৰ্ট কৰিম বুলি কোৱা নাই নহয়
তেন্তে আৰে বিজনেছটোৰ কথাখিনি আগতে তহঁতক জনাই থৈ দিছোঁ, আপডেট কৰি থৈছোঁ, যাতে পিছলৈ মই বুজাই থাকিব নালাগে। আচ্ছা, তেনেহ'লে ঠিকে আছে। ঠিকে আছে ধত, ঠিকে আছে, একো ঠিকে নাই। প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন। নহয়, মই প্লেনটো বুজি পাইছোঁ বাৰু, কিন্তু আমি এই মুহূৰ্তত এই বিজনেছটোতে ফ'কাছ কৰা ভাল হ'ব নেকি? এই বান্দৰটো কিন্তু ভুল কথা কোৱা নাই নিয়ৰ। মই তহঁতক কি বুজালোঁ আৰু তহঁতে কি বুজি পালি? আৰে মোৰ কথাখিনিৰ মেইন অবজেক্টিভটোৱে বুজি নাপালি দেখোন। মই বিজনেছটো এতিয়াই ষ্টাৰ্ট কৰিম বুলি কোৱা নাই নহয়। তেন্তে আৰে বিজনেছটোৰ কথাখিনি আগতে তহঁতক জনাই থৈ দিছোঁ, আপডেট কৰি থৈছোঁ, যাতে পিছলৈ মই বুজাই থাকিব নালাগে। আচ্ছা, তেনেহ'লে ঠিকে আছে। ঠিকে আছে ধত, ঠিকে আছে, একো ঠিকে নাই। আমাৰ এইটো বিজনেছ ছিজনেল বিজনেছ হয়, চ' প্ৰত্যেকটা ছিজনতে আমাৰ প্ৰডাক্টটো চেঞ্জ হৈ থাকিব, বুজিছনে? সেইকাৰণে আমি কিছুমান বুকিং আগতে কৰি থৈ দিব লাগিব, যাতে যেতিয়া ছিজন আহে তেতিয়া মাৰ্কেটতকৈ কম ৰেটত আমি বস্তুবোৰ কিনিব পাৰোঁ আৰু বেছি ৰেটত বেচিব পাৰোঁ। আচ্ছা, বুজিছোঁ বুজিছোঁ বুজিছোঁ। তেনেহ'লে তই চিন্তা কৰিব নালাগে, তই মোক 2 দিন সময় দে, এই 2 দিনত মই যিমান পাৰোঁ অৰ্ডাৰ দি দিম, ঠিক আছে? কৰ, তই এইটো কিন্তু কামৰ কথা কৈছ। আমাৰ এতিয়াৰ প্ৰফিটখিনিৰ অলপমান লৈ বাকীখিনিৰে বুকিং কৰি দে তই। আৰু তই কি কৰিব লাগিব বুজি পালি নে নিপন? বুজি পাইছোঁ। আমাৰ পৰা মাল লোৱা পাৰ্টিবোৰক আমি জনাই দিম যে নেক্সট ছিজনত সিহঁতে আমাৰ পৰা নতুন মাল অৰ্ডাৰ কৰিব পাৰিব আৰু আমি মাৰ্কেটতকৈ কম দামত দিব পাৰিম। বঢ়িয়া, দে মই এতিয়া যাওঁ। ঠিক আছে, যা, বাই। বাই। তোক মই কৈছিলোঁ নহয়, আমাৰ কিন্তু নিয়ৰৰ ব্ৰেইন বেলেগ আছে দেই। বল যাওঁ, বল। ল'ৰাটো গৈ জেগা পোৱাগেই নাই চাগে। আপোনাৰ মানে চিন্তা কৰিবৰ হ'লেই নহয়? এনেই দেখোন মুখে কৈ থাকে, কেলে বাৰু এনেকৈ মন মাৰি থাকে কওকচোন? ভাল নালাগে নহয়? বাহ, কথা কৈছা দিয়া। ৰাতিপুৱাৰ পৰা হুলস্থুল কোনে কৰি আছিল? কোনে? তুমিহে দেখোন কান্দি আছিলা। আৰু এতিয়া মোক কোৱা ভাল নালাগে। মই মাক যে, মই তেনেকৈ কমেই, তেতিয়া মই পঠাব খোজা নাছিলোঁ। এতিয়া গ'ল যেতিয়া, সি ভালে কুশলে গৈ পাবলৈ দিয়কচোন, তাৰপিছত মন মাৰিব। পিছে এটা কথা বুজিছা, আমি তাক ইয়াতেই পঢ়ুৱাব লাগিছিল নেকি? আপুনি চাওঁ অকণমান ইফালে আহকচোন, এনেকৈ থাককচোন দে আপুনি। ৰ'ব ৰ'ব ৰ'ব, কি হ'ল? আপোনাক দেখিবলৈ বৰ ধুনীয়া লাগিছে, ফটো এখন তুলি থওঁ। চাওঁ, ৰ'বচোন ৰ'ব। বা, বৰ ধুনীয়া লাগিছে দেই। ৰাম, কি যে কৰা নহয়। আপুনি এনেকৈ অকণমান সময় ৰৈ থাকক, মনটো মাৰি। মোৰ পাকঘৰত কাম কেইটামান আছে, কৰি আহোঁ। তোমালোকৰ মানে মোচন ইমোচন একো নাই নহয়? এই ফোনটো ঠিককৈ থ'বচোন দেই। সেৰেঙা ৰ'দে জীৱন সাৰথি, সিয়ে দিয়ে আশাৰ ৰেঙনি, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ, নিজেই নিজৰে লগৰী হওঁ, প্ৰেমে প্ৰতিবাদ জীৱন, প্ৰেমে প্ৰতিবাদ জীৱন। সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি।